উপস্থিত আছো আমাৰ মহচৰা যিখন নদী চাইছে এই নদীখনত কালিৰ পৰা হকাকুল পৰিৱেশ চাৰিওফালে মানুহ অকল মানুহ সকলোৰে চকুত পানী এজন মানুহৰ মুখতো হাঁহি নাই কি হৈছে মহচৰা অঞ্চলত জনাৰ কাৰণে অলপ চেষ্টা কৰক এই মহচৰা অঞ্চলৰ এজন হু সন্তান 15 বছৰীয়া সন্তান স্কুলত পঢ়ি আছে ক্লাছ 7ত কালিৰ পৰা সন্ধানহীন নাম হল তেওঁৰ ৰেজ্জাকালি কালি বন্ধুবৰ্গৰ লগত মাছ মাৰিবলৈ আহিছিল চাৰি বন্ধুৱে হঠাতে তিনি বন্ধু আজি ঘৰমুৱা গ'ল মা দেউতাৰ সৈতে ফেমিলিৰ সৈতে ভাত পানী খাই আছে কিন্তু সেইজন ল'ৰা আৰু এতিয়াও ঘৰমুৱা নহ'ল যদিও SDRF বাহিনী কালিৰ পৰা বিচাৰি আছে আৰু স্থানীয় লোকে নাওৰে ঘাটেৰে বহুত কিবা কিবি সামগ্ৰীৰে বিচাৰি আছে কিন্তু এতিয়ালৈকে বিফল সকলোৱে SDRF বাহিনীও বিফল ল'ৰাটো কালি এক বুকু পানীত যেতিয়া ফচি গ'ল তেতিয়াই তেওঁ বন্ধুবোৰক চিঞৰি কৈছিল মোৰ গাত শক্তি নোহোৱা হৈছে মই লৰচৰ কৰিব নোৱাৰা হৈছোঁ মোক তোমালোকে সহায় কৰা মোক তোমালোকে উদ্ধাৰ কৰা তেতিয়াই তেওঁলোকে এই বন্ধুবিলাকে তেওঁক উদ্ধাৰ কৰাৰ কাৰণে গৈছিল তেওঁৰ হাত ধৰিছে যদিও তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই জালৰ বাহৰ সামগ্ৰী আগুৱাই দিছে বা এডাল আগুৱাই দিছে তেওঁক উদ্ধাৰ কৰাৰ কাৰণে সেইটোৰেও তেওঁলোকে বিফল হৈ গৈছে আজিও তেওঁ নদীৰ বুকুতেই থাকিল ক'ত আছে ক'ত নাই এই অঞ্চলৰ কোনো মানুহে ক'ব নোৱাৰে মাকে ঘৰত অসুস্থ হৈ পৰিছে দেউতাকে পৰিয়ালৰ সকলো লোক অসুস্থ হৈ পৰিছে সকলোৱে পাগল হৈ গৈছে কম বয়সীয়া 15 বছৰীয়া ল'ৰাজনক হেৰুৱাই ল'ৰাজনে সম্বল পৰিয়ালটোৰ কাৰণে মই স্থানীয় ইয়াৰে এজন শিক্ষক আছে তেওঁ অতংকতভাৱে কালি সমাজৰ হকে অঞ্চলখনৰ হকে এই উদ্ধাৰ কাৰ্যসূচীত জড়িত হৈ আছে দিনটো ৰাতিটো খাই নাখাই ইয়াতে আছে মই ছাৰৰ ওচৰত শুনিবলৈ চেষ্টা কৰিম ছাৰ নমস্কাৰ আচলতে কি হৈছে অলপ বিৱৰাই অলপ কওক তাৰমানে যোৱাকালি এই ল'ৰা পাঁচজনে পূজাৰ বন্ধত পূজাৰ বন্ধৰ সুবিধা এটা লৈ তেওঁলোকে মাছ মাৰিবলৈ আহিছিল আগে পাছে তেওঁলোকে মাছ মৰাৰ অভ্যাস আছে যিটো ল'ৰা সন্ধানী হৈছে সি পৰ্যাপ্ত পৰিমাণে সাঁতুৰিব পাৰে তেনেস্থলত এক বুকু পানীৰ মাজত সেই ল'ৰাজন মানে উদাসীন হ'ল নাইকিয়া হ'ল উদাং হৈ গ'ল চকুৰ সন্মুখতে মানে ল'ৰাজন নাইকিয়া হ'ল তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল তেওঁ মোক বচোৱা মাকক মাতিছিল দেউতাকক মাতিছিল কিন্তু তেনেস্থলত সেই বাকী চাৰিজনে আপ্ৰাণ চেষ্টা কৰি ল'ৰাটোক উদ্ধাৰ কৰিব নোৱাৰিল তাৰ কাৰণে আমি গোটেই ৰাইজৰ মানুহখিনি মানে এইটো মৰ্মান্বিত হৈছোঁ কিন্তু আৰু এটা কথা হ'ল আমি ইয়াৰ মানে সংহতটোৱে বিচাৰি পোৱা নাই আচলতে কি ৰহস্য ইয়াত লুকাই থাকিব পাৰে হয় চকুৰ সন্মুখতে এজন ল'ৰাই মোক বচক কৈ চকুৰ সন্মুখতে ল'ৰাজন নোহোৱা হৈ গ'ল এইটো আচলতে আচৰিত আৰু আকস্মিক ঘটনা এনেকুৱা পূৰ্বেও কেতিয়া শুনা নাই বা দেখা নাই আৰু এইখন ঠাইত পূৰ্বতে এনেকুৱা ঘটনা হৈছিল নেকি পূৰ্বতে এনেকুৱা ঘটনা হৈছিল যোৱাবাৰো এজন মানে ইয়াত খেতি কৰা ঘাঁহ কাটিবলৈ যাই সিও সাঁতোৰা অৱস্থাতে মৰিল ইয়াৰ আগতো কেইবা বছৰমান আগতো ইয়াত মানে মহ এটা হাতুৰি অহা অৱস্থাত মানুহজনৰ সৈতে মহক আক্ৰমণ কৰিছিল বহুতে কৈ আছে যে ইয়াৰ ভূতে ভৰি টানি ধৰিছে তেওঁলোকো এতিয়া কৈ আছে ভৰি টানি ধৰিছে তেওঁ তাৰ কাৰণে উদ্ধাৰ হ'ব পৰা নাই আচলতে প্ৰকৃততে সেইটোৱে নে অইন কিবা মানে সেইটো মানে আচলতে সেইটো মানে ক্লিয়াৰিফিকেশ্যন দিয়াটো মানে জটিল টান তথাপি এই ক্ষেত্ৰত মানে ৰাইজৰ বেছিভাগৰ 80% মানুহৰ সন্দেহ হৈ আছে নিশ্চয় কিবা এটা মানে ঐশ্বৰিক শক্তি ইয়াত মানে ইয়াত ৰহস্যৰ আৱৰ্তনত মানে আছে বুলি এটা সন্দেহ তেওঁলোকৰ আছে আৰু এতিয়ালৈকে ৰেজ্জাকালিৰ ঘৰত আচলতে কোনে আছে ৰেজ্জাকালিৰ ঘৰত তাৰ মাক দেউতাক আছে আৰু তাৰ মানে ডাঙৰ এটা ভাইটি আছিল সেই ভাইটিওতো যোৱাকালি তাৰ লগতে মাছ মাৰিবলৈ আহিছিল কিন্তু তাৰ গাৰ অসুখ হোৱাৰ কাৰণে মাকে সেই ল'ৰাটোক মাতি দিয়াৰ লগে লগে সি গৰমুৱা হ'ল সেইকাৰণে সেই তাৰ কাৰণে মানে সি বাচি গ'ল বুলিয়ে মানে ঘৰৰ পৰা এটা ধাৰণা আহিছে সকলোখিনি আল্লাহ বা ভগৱানৰ ইচ্ছা এটা ঘৰত দুজন পুত্ৰ নিশ্চয় আল্লাহ বা ভগৱানৰ ইচ্ছাৰা আছিলে তাৰ কাৰণে ডাঙৰ পুত্ৰটোক মাক দেউতাকক ভৱিষ্যতত বৃদ্ধ বয়সত ৰক্ষা কৰাৰ কাৰণে এজন পুত্ৰক থৈ গ'ল আন এজন পুত্ৰক পানীৰ তলত ক'ত কেনেকৈ কোন জংঘলৰ মাজত বাজি আছে ফচি আছে এতিয়ালৈকে সন্ধানহীন হৈয়ে ৰ'ল সকলোৱে কেৱল গালে মূৰে হাত দি চকুলো টুকিছে কিন্তু এতিয়ালৈকে ৰেজ্জাকালিক উদ্ধাৰ কৰিব পৰা নাই SDRF বাহিনী যদিও কালিৰ পৰা সন্ধান কৰি আছে ৰাইজে কোৱা মতে যেনেকুৱাকৈ বিচাৰিব লাগিছিল তেনেকুৱাকৈ বিচাৰিব পৰা নাই ৰাইজৰ মন্তব্য ৰাইজৰ ইচ্ছা ইয়াত স্পেচিয়েলি টীম নিয়োগ কৰাৰ বাবে কিজানি ৰেজ্জাকালি ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও উশাহ নিশাহ লৈ আছে সকলোৰে মনত এটা আশা বিশ্বাস ভৰসা মা দেউতাৰ মনে কান্দি আছে ৰেজ্জাকৰ মুখ দেখিবৰ কাৰণে
কিন্তু সকলোৱে বিফল। অকল নদীৰ কিনাৰে কিনাৰে সকলোৱে ৰৈয়ে থাকিল। আপোনালোকেও দোৱা কৰক, আপোনালোকেও ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত দোৱা কৰক যাতে ৰেজ্জাক আলীয়ে সুস্থ সবলভাৱে উদ্ধাৰ হ'ব পাৰে, যাতে পৰিয়ালৰ মুখত তৎক্ষণাতে ৰেজ্জাকক চাই যাতে হাঁহি বিৰিঙাই উঠে। ধন্যবাদ।